নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহিছে এটা ডাঙৰ খবৰ হয়। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে বা যিসকল ব্যক্তিৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো ইতিমধ্যে লাখ লাখ মানুহৰ নাম কিন্তু ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হৈছে। আপোনাৰ নামটো কৰ্তন কৰিলে নেকি, বা আপুনি কি কাম কৰিব লাগিব, কোনসকল ব্যক্তিৰ এই ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা হৈছে, সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। কোনসকল ব্যক্তিৰ এই ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হৈ আছে বা কি কৰিব লাগিব, কি কাম কৰিলে আপোনাৰ ৰেচন কাৰ্ডত পুনৰ নামটো অন্তৰ্ভুক্ত হ'ব, সবিশেষ জনাম। সব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলো ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এই ভিডিঅ'টো চাই তেওঁলোকে এই কামখিনি কৰি ল'ব পাৰে, যাতে তেওঁলোকৰ ৰেচন কাৰ্ডত নামটো অন্তৰ্ভুক্ত হৈয়ে থাকে বা ৰেচন কাৰ্ডৰ পৰা যাতে নামটো তেওঁলোকৰ কৰ্তন নহয়, সেইকাৰণে বেছিকৈ শ্বেয়াৰ কৰি দিব। মই জনাই দি আছোঁ কি কৰিব লাগিব, আপোনাৰ কি কাম কৰিব লাগিব। প্ৰথমতে যিটো আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট এটা কাম কৰিব লাগিব, KYC। যিটো KYC প্ৰত্যেকজন ব্যক্তিৰে কিন্তু KYCটো বাধ্যতামূলক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ প্ৰত্যেকজন ব্যক্তিৰে, এটা ফেমিলি যদি 5জনকৈ ফেমিলি মেম্বাৰ্ছ আছে, 5জনৰ যদি 5জনৰে নামটো অন্তৰ্ভুক্ত আছে ৰেচন কাৰ্ডখনত, তেনেহ'লে 5জনৰে কিন্তু KYCখন সম্পূৰ্ণ কৰিব লাগিব। প্ৰথমতে যিটো আপোনাৰ কৰিব লাগিব, এইটো মষ্ট ইম্পৰ্টেণ্ট কাম। প্ৰত্যেকজন ব্যক্তিৰে কিন্তু এই KYCটো কমপ্লিট কৰিব লাগিব। এতিয়া কথাটো হ'ল যে আপোনাৰ KYCখন কৰা আছে নে নাই, আপুনি কেনেকৈ গম পাব বা কেনেকৈ জানিব? তাৰ কাৰণে আপুনি নিজে চেক কৰি জানিব পাৰিব। মই ভিডিঅ'ৰ শেষত জনাই দি আছোঁ কেনেকৈ আপুনি চেক কৰিব। আৰু যিসকল ব্যক্তিৰ KYCখন সম্পূৰ্ণ নাই বা KYCখন এতিয়ালৈকে কমপ্লিট কৰা নাই, তেওঁলোকে কি কৰিব? প্ৰথমতে দেখুৱাই দি আছোঁ KYCখন আপুনি কেনেকৈ কমপ্লিট কৰিব। চ' ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। KYCখন কমপ্লিট কৰাৰ কাৰণে আপুনি কিন্তু প্লে ষ্ট'ৰৰ পৰা এটা সৰু এটা এপ ইনষ্টল কৰি ল'ব লাগিব, যিটোৰ সহায়ত কিন্তু আপুনি অতি সহজতে চেক কৰি জানিব পাৰিব বা কৰিব পাৰিব কামটো। যাৰ কাৰণে আপুনি প্লে ষ্ট'ৰলৈ গুচি আহিব আৰু চাৰ্চ বাৰত চাৰ্চ কৰি দিব মেৰা ৰেচন বুলি। মেৰা ৰেচন বুলি চাৰ্চ কৰাৰ লগে লগে দেখিব পাৰিব মেৰা ৰেচন এটা এপ মুকলি হ'ব, আৰু সেই এপটো কিন্তু আপুনি ইনষ্টল কৰি ল'ব লাগিব। মই অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ, চ' মই অপেনত ক্লিক কৰি দিছোঁ। অপেনত ক্লিক কৰাৰ লগে লগে এনেকৈ চিলেক্ট লেংগুৱেজ আহি যাব। আপুনি যিকোনো এটা লেংগুৱেজ ইয়াৰ পৰা চুজ কৰি ল'ব। মই ইংলিছটো চিলেক্ট কৰি দিছোঁ। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। তাৰপিছতে দেখিব পাৰিব তলত মেৰা ৰেচনৰ তলতে আছে গেট ষ্টাৰ্ট, তাত ক্লিক কৰি দিব। তাৰপিছতে দেখিব পাৰিব লগইন বেনিফিচিয়াৰী ইউজাৰ্ছ আৰু ডিপাৰ্টমেণ্ট ইউজাৰ। আপুনি প্ৰথম যিটো অপশ্যন আছে বেনিফিচিয়াৰী ইউজাৰ্ছ, সেইটোতে অপশ্যন চিলেক্ট কৰি ৰাখিব। তাৰপিছতে এণ্টাৰ ইউৰ আধাৰ নাম্বাৰ, আপোনাৰ ফেমিলি মেম্বাৰৰ যিকোনো এজনৰ ৰেচন কাৰ্ডত যিজনৰ নাম অন্তৰ্ভুক্ত আছে তাৰ আধাৰ নম্বৰটো আপুনি ইয়াতে ফিল কৰি দিব। যিকোনো এজনৰ দিলেই হ'ল। আধাৰ কাৰ্ড নম্বৰটো বহোৱাৰ পিছতে এটা দেখিব পাৰিব কেপচা কোড, সেই কেপচা কোডটো আপুনি এইটো বাকচত ফিল কৰি দিব। তাৰপিছতে তলত দেখিব পাৰিছে লগইন উইথ OTP, তাত ক্লিক কৰি দিব। লগইন উইথ OTP ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটো আপুনি অকে অপশ্যনত ক্লিক কৰি দিব। অকে অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ মোবাইলত এটা OTP যাব, আৰু সেই OTPটো আপুনি ইয়াতে বহুৱাই দিব। তাৰপিছতে তলত দেখিব পাৰিব ভেৰিফাই, তাত ক্লিক কৰি দিব। দেখিব পাৰিছে OTP ভেৰিফাইড ছাকচেছফুল হৈছে। তাৰপিছতে আপুনি অকে অপশ্যনত ক্লিক কৰি দিব। অকে অপশ্যনত ক্লিক কৰাৰ লগে লগে ক্ৰিয়েট পিন এটা বনাব লাগিব। আপুনি এইটো বনাব পাৰে, নবনালেও একো কথা নাই, আৰু এইটো বনালে আপোনাৰ সুবিধা হ'ব। পৰৱৰ্তী সময়ত এইটো এপত আপুনি যদি কিবা এটা কাম কৰিব বিচাৰিছে, তেনেহ'লে কিন্তু আপোনাৰ তেতিয়া এই আধাৰ কাৰ্ডৰ নম্বৰ বহুৱাই OTPৰ প্ৰয়োজন নহ'ব। আপুনি পিনৰ জৰিয়তে কিন্তু আপুনি এই পেজলৈ আহিব পাৰিব। চ' মই পিন এটা ক্ৰিয়েট কৰি লৈ আছোঁ। যিকোনো আপুনি 4টা অংক আপুনি পিন বনাই ল'ব। তাৰপিছতে তলত দেখিব পাৰিব নেক্সট, তাত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে এইটো আকৌ ৰিটাইপ কৰি দিব, আকৌ সেইটোৱে বহুৱাই দিব আগত যিটো বহুৱাই দিছে। তাৰপিছতে দেখিব পাৰিব ক্ৰিয়েট পিন, তাত ক্লিক কৰি দিব। পিনত দেখিব পাৰিছে ইউৰ পিন কোড হেজ বিন ছেভ। তাৰপিছতে অকে অপশ্যনত ক্লিক কৰি দিব। অকে অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ শ্ব' হ'ব, জাষ্ট আপুনি স্কিপ কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ শ্ব' হ'ব। তাৰপিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব স্কিম নেম হেড অফ ফেমিলি, ইয়াতে দেখিব মোবাইল নম্বৰটো দেখিব পাৰিব। তাৰপিছতে ৰেচন কাৰ্ড নাম্বাৰটো দেখুৱাব, আৰু ইয়াতে আপুনি এইটোৰ সহায়তে কিন্তু ডিজিটেল যিটো ৰেচন কাৰ্ড আছে সেইটো ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। চ' অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব মেনেজ ফেমিলি ডিটেইলছ, তাত ক্লিক কৰি দিব। মেনেজ ফেমিলি ডিটেইলছত ক্লিক কৰাৰ লগে লগে কিন্তু ইয়াতে শ্ব' হ'ব গোটেইখিনি আপোনাৰ ৰেচন কাৰ্ডত গোটেইখিনি ডিটেইলছটো ইয়াতে শ্ব' হ'ব। ইয়াতে ফেমিলি মেম্বাৰ্ছজনৰ নাম দেখুৱাব। তাৰপিছতে মোবাইল নম্বৰ যিটো আছে সেইটো ইয়াতে শ্ব' হ'ব। তাৰপিছতে মেম্বাৰ ID যিটো আছে সেইটো আধাৰ কাৰ্ড নম্বৰটো ইয়াতে শ্ব' হ'ব, আৰু ইয়াতে দেখিব পাৰিব আধাৰ KYC, এইটো দেখিব পাৰিছে KYC ভেৰিফাইড। প্ৰত্যেকজন ব্যক্তিৰে কিন্তু আমাৰ ইয়াতে ভেৰিফাই বুলি আছে। আপোনাৰ যদি ভেৰিফাই নাই তেনেহ'লে কিন্তু ইয়াতে নট ভেৰিফাই বুলি দেখুৱাব, আৰু যদি আপোনাৰ নট ভেৰিফাই থাকে তেনেহ'লে কিন্তু আপুনি অতি সোনকালে এইটো
আধাৰ কাৰ্ড KYC-টো আপডেট কৰি ল'ব লাগিব আৰু আপুনি কিন্তু এইটো অনলাইনত কৰিব নোৱাৰিব, এইটো আপোনাৰ অফলাইনৰ জৰিয়তে কৰিব লাগিব। আপোনাৰ যিটো ৰেচন দোকানী আছে য'ৰ পৰা আপুনি ৰেচনটো কালেক্ট কৰে সেই দোকানত গৈ কিন্তু আপুনি এইটো KYC-টো আপডেট কৰি ল'ব পাৰিব। নাইবা আপুনি ব্লকত যাই কিনে কিন্তু আপুনি এইটো কৰিব পাৰিব। চ' আপোনাৰ সুবিধাৰ্থে আপোনাৰ যিটো ৰেচন দোকানী আছে ওচৰত, যিটো আপুনি য'ৰ পৰা ৰেচনবিলাক ক্ৰয় কৰে সেই তাৰ ওচৰত যাই কিনে কিন্তু আপুনি আধাৰ কাৰ্ড দি কিনে এইটো ভেৰিফাই কৰি ল'ব। অন্যথা কিন্তু আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা হ'ব। বহুতৰে কিন্তু ইতিমধ্যে কৰ্তন কৰা হৈছে। চ' আপুনি অতি সোনকালে কিন্তু KYC-খন কমপ্লিট কৰি ল'ব। চ' এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলৰ নতুনবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো